সকলো এতিয়া হোলীৰ ৰঙত মতলীয়া। এতিয়া যে ফাকুৱাৰ বতৰ, এতিয়া যে হোলী উৎসৱৰ বতৰ, সেইবাবেই সকলোতে এতিয়া উখল মাখল পৰিৱেশ। দেখুৱাই আছোঁ আছাম টাইমছ 6ৰ দৰ্শকসকলক বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰি গাঁৱৰ এক বিশেষ পৰিৱেশ। আৰু অদলাগুৰি গাঁৱৰ জগন্নাথ মন্দিৰ প্ৰাংগণত প্ৰতিটো বছৰৰে এই বছৰো তেওঁলোকে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উৎসৱ। আৰু সেইবাবেই আজি যিহেতুকে প্ৰভু শ্ৰীকৃষ্ণৰ বিবাহ অৰ্থাৎ ৰাধাকৃষ্ণৰ বিবাহ উপলক্ষে এনেদৰে পানী তোলা পৰ্বলৈ আগবাঢ়িছে জীয়ৰী বোৱাৰী সৰু ডাঙৰ সকলো। এয়া হৈছে অদলাগুৰি গাঁৱৰ এক বিশেষ সুন্দৰ নান্দনিক পৰিৱেশ। আৰু এতিয়া ৰাজ্যৰ চৌদিশে এতিয়া উখল মাখল এক পৰিৱেশ আৰু একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰি গাঁৱত। আৰু দেখি আছে সুন্দৰ এক পৰিৱেশ, জীয়ৰী বোৱাৰী সৰু ডাঙৰ সকলে ওলাইছে পানী তুলিবৰ কাৰণ আজি হৈছে প্ৰভু শ্ৰীকৃষ্ণৰ বিবাহ। আৰু যেনেকৈ এখন বিবাহত যেনেকুৱা ৰীতি নিয়মৰ মাজেৰে বিয়া সম্পন্ন হয়, পানী তোলাৰ পৰা আদি কৰি বিভিন্ন ৰীতি নিয়ম থাকে, তেনেকুৱাকৈ ওলাইছে। আৰু দেখি আছে এয়া হৈছে অদলাগুৰি গাঁৱৰ পৰিৱেশ। আৰু এই বছৰো তেওঁলোকে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগণত এইবাৰ উদযাপন কৰিছে এই বিশেষ দৌল যাত্ৰা উৎসৱ। আৰু যোৱাকালি আছিলে তেওঁলোক প্ৰথম সাংস্কৃতিক সন্ধিয়া আছিলে আৰু সাংস্কৃতিক সন্ধিয়া গীত পৰিৱেশন কৰিছিলে দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। আৰু দ্বিতীয় দিনৰ প্ৰথম ভাগৰ ৰাতিপুৱাৰ ভাগৰে পৰিৱেশ আৰু সকলোৱে এনেদৰে পানী তুলিবৰ কাৰণে গৈ আছে। দেখি আছে সুন্দৰ এক পৰিৱেশ বুলি ক'ব পাৰি। আৰু এতিয়া যিহেতুকে এক বিশেষ দৌল যাত্ৰা যি আচলতে ফাগুনৰ বতৰ আৰু সকলোৱে এওঁলোকে ওলাই আহিছে, দেখিছে উখল মাখল এক পৰিৱেশ, সকলোৱে ওলাই আছে, গাঁৱৰ সকলোৱে এনেদৰে পানী তুলিবৰ কাৰণে গৈ আছে। যিহেতুকে প্ৰভু শ্ৰীকৃষ্ণৰ বিবাহ আৰু এখন বিবাহত যেনেদৰে আচলতে যিবোৰ ৰীতি নিয়মৰ মাজেৰে কৰা হয় সেই সকলোবিলাক ৰীতি নিয়মৰ মাজেৰে এনেকৈ আগবাঢ়িছে। দেখি আছে জীয়ৰী বোৱাৰী সকলে ওলাইছে আৰু আপোনালোকক দেখুৱাই আছো সেই সুন্দৰ পৰিৱেশটো। পানী তুলিব যাওঁ। কাৰ বিবাহ আজি শ্ৰীকৃষ্ণৰ বিবাহ। আৰু কেনেকুৱা দৌল যাত্ৰাৰ পৰিৱেশ কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। এনেকুৱা পৰিৱেশ তোমালোকৰ গাঁৱত প্ৰতি বছৰ হয়নে? হয়। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু কি ক'ব আজি? মই মানে এটা বহুত সুখৰ অনুভৱ কৰিছোঁ যে আজি দৌল যাত্ৰা আৰু কৃষ্ণৰ বিবাহ, গতিকে বহুত ভাল পাইছোঁ। দৌল যাত্ৰা শুভ হওক আৰু ভালে ভালে চলি যাওক, তাকে কামনা কৰিছোঁ। আৰু ভালে লাগিছে। ৰং দিলে এটা বাইদেউ বাকী ৰং খেলিবানে আজি? খেলিম। আৰু কি কাৰ্যসূচী কৰিবা আজি? কি আছে প্লেনিং? নাচিম। আৰু আছাম টাইমছ 6ৰ দৰ্শকসকলে দেখা পাই আছে সেই বিশেষ পৰিৱেশ, এক নান্দনিক পৰিৱেশ বুলি ক'ব পাৰি। আৰু এনেদৰে আচলতে পানী তুলিবৰ কাৰণে আহিছে দেখি আছে আপোনালোকে। আৰু যেনেকৈ আচলতে কাৰোবাৰ বিবাহ হ'লে যেনেকৈ আচলতে হিন্দু ৰীতি নিয়মৰ মাজেৰে প্ৰথমতে পানী তোলা পৰ্ব থাকে, সেই একেই ধৰণৰ পৰ্বৰ মাজেৰে আচলতে এখন বিবাহ বুলি ক'ব পাৰি। আৰু প্ৰভু শ্ৰীকৃষ্ণৰ বিবাহ উপলক্ষে এনেদৰে সকলোৱে ওলাই আহিছে। ইয়াত উৰুলি দিয়া পৰিলক্ষিত হৈছে, সমান্তৰালকৈ বেণ্ড পাৰ্টি বাজিছে। আৰু যিহেতুকে শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা সেইবাবে আচলতে সকলোৱে এনেকৈ ৰঙিয়াল হৈ পৰিছে, ৰঙত ৰাঙলী হৈ পৰিছে, সুন্দৰ এক পৰিৱেশ বুলি ক'ব পাৰি। আৰু সকলোৱে ওলাই আহিছে। আৰু প্ৰতিটো বছৰে আচলতে অদলাগুৰি শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগণত অদলাগুৰি শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা উৎসৱ উদযাপন সমিতিয়ে এই দৌল যাত্ৰাৰ উদযাপন কৰি আহিছে বা সেই বিশেষ উৎসৱৰ আচলতে পালন কৰি আহিছে। আৰু এই বছৰ কোনো ব্যতিক্ৰম নহয়। আৰু এই বছৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আচলতে তেওঁলোকে আয়োজন কৰিছে সেই বিশেষ দৌল যাত্ৰা উৎসৱ। আৰু দেখি আছে দ্বিতীয়টো দিনৰ ৰাতিভাগৰ এক বিশেষ পৰিৱেশ, যি পৰিৱেশত আচলতে সকলো এনেদৰে পানী তুলিবৰ কাৰণে আহিছে আৰু বিভিন্ন ৰীতি নিয়মৰ মাজেৰে আচলতে পানী তুলিবৰ কাৰণে আহিছে। আৰু দেখি আছে তাৰে কিছু পৰিৱেশ আছাম টাইমছ 6ৰ দৰ্শকসকলে। আৰু সকলোৰে আনন্দত মতলে হৈ পৰিছে, যিহেতুকে আৰম্ভ হৈছে এই বিশেষ দৌল যাত্ৰা উৎসৱ। আৰু ৰাজ্যৰ চৌদিশে সেয়া লাগিলে বৰপেটাই হওক, সেয়া লাগিলে উজনি হওক, সেয়া নামনি হওক, মুঠতে সকলোতে এতিয়া আনন্দ উল্লাস মতলীয়া পৰিৱেশ বুলি ক'ব পাৰি। আৰু দেখি আছে সকলোৱে উল্লাসত তেওঁলোকে নাচি আছে, সুন্দৰ এক পৰিৱেশ বুলি ক'ব পাৰি। ভাল লাগিছে, ৰাধাকৃষ্ণৰ বিয়া বহুত ফূৰ্তি লাগিছে। আৰু এটা হোলী গীত গাই দিব পাৰে মানে সকলোৱে একেলগে? পাৰিম। ৰঙৰে জুই জ্বলিলা
ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে আজি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে দিখনৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো প্ৰভু শ্ৰীকৃষ্ণৰ বিবাহৰ পানী তোলা পৰ্ব শেষ হোৱাৰ পিছতেই জগন্নাথ মন্দিৰ প্ৰাংগণত জীয়ৰী বোৱাৰী সৰু ডাঙৰ সকলোৱে আনন্দত মতলীয়া হৈ নৃত্য পৰিৱেশন কৰিলে। এক প্ৰকাৰ উলাহত নাছিলে সকলোৱে। সুন্দৰ এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গ'ল। সমান্তৰালকৈ ভক্তসকলে সেৱা ল'লে। আৰু এনেদৰে প্ৰতিটো বছৰে জগন্নাথ মন্দিৰ প্ৰাংগণত অদলাগুৰি গাঁৱত দেখিবলৈ পোৱা যায় এই বিশেষ সুন্দৰ নান্দনিক পৰিৱেশ। আৰু আজি আছিলে দ্বিতীয়টো দিনা আৰু দ্বিতীয় দিনাখন ৰাতিপুৱাৰ ভাগৰ পানী তোলা পৰ্বহৰ কিছু পৰিৱেশ আপোনালোক দেখুৱালোঁ। লগতে এই বিশেষ প্ৰতিবেদনটোৰ জৰিয়তে আছাম টাইমছ 6ৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমীয়াক জনাইছোঁ প্ৰভু শ্ৰীকৃষ্ণৰ দোলযাত্ৰা উৎসৱৰ অশেষ শুভেচ্ছা আৰু শুভকামনা। অদলাগুৰিৰ পৰা আবিৰ কাশ্যপৰ ৰিপৰ্ট, আছাম টাইম 6।